কলিয়াবৰৰ বৰালি গাঁৱত চাঞ্চল্যকৰ ঘটনা। কলিয়াবৰৰ বৰালি গাঁৱৰ ৩৭ নং ৪৪ উত্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে অচিনাক্ত মহিলাৰ মৃতদেহ। মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিন। মৃত মহিলাগৰাকীৰ বয়স ৬০ ঊৰ্ধৰ হ'ব বুলি অনুমান স্থানীয় ৰাইজৰ। ঘটনা প্ৰত্যক্ষ কৰি মিছা আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। ঘটনাৰ কাৰণে মই বিশেষ গম পোৱা নাছিলোঁ। যেতিয়া মোক এইখিনি জেগাৰ পৰা ফোন কৰিলে যে ইয়াত মানুহ এগৰাকী ঘূৰি ফুৰিছে আৰু তেখেতৰ বিশেষ সুস্থ নহয়, মানুহগৰাকী অসুস্থতা অনুভৱ হৈছে, সেইটো কাৰণে আহি পেলাই প্ৰত্যক্ষ কৰিলোঁ। মানুহগৰাকী ডিভাইডাৰত বহি আছিল বুলি প্ৰথমে কৈছিলে, কিন্তু আহি পাওঁ বৰষুণ এজাক আহিছিলে অলপ আগত। সেই বৰষুণ জাকৰ পাছতে আমি চাব পৰা নাছিলোঁ। তাৰ পাছতে দেখা পাইছোঁ যে মানুহগৰাকী ইতিমধ্যে মৃত্যু হৈছে, কিন্তু মানুহগৰাকীক আমি চিনাক্ত কৰিব পৰা নাই। যিহেতু আমাৰ স্থানীয় মানুহ নহয়, তেখেত হয়তো আমাৰ এই অঞ্চলৰ পৰা অলপ আঁতৰৰ হ'ব, সেইটো কাৰণে আমি এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। আৰু যাৰ যাৰ লগত আমাৰ লিংক আছে মানুহজনীক কিন্তু আগে পিছে আমাৰ দেখা এটা অনুভৱ হয়, সেইটো কাৰণে সেই সন্দেহত আমি বিভিন্ন গাঁৱলৈ ফটো প্ৰেৰণ কৰিছোঁ। এতিয়ালৈকে আমাৰ কোনো খবৰ অহা নাইকিয়া। বৰ্তমান আমি ক'ব লাগিব যে মানুহজনী অচিনাক্ত মানুহ। আমি এইখিনি বৰালি গাঁও হয়। মই এই গাঁৱৰ গাঁও প্ৰধান হয়। আৰক্ষীক ইতিমধ্যে আমি খবৰ দিছোঁ। আৰক্ষীয়ে কৈছে যে আমি গৈ আছোঁ। আহি পোৱাহি নাই, আহিব নিশ্চয়। তেওঁলোকে ফোন কৰিছে দুবাৰ তিনিবাৰ। সন্দেহ হৈছে এটা ক্ষেত্ৰত, কাৰণ তেখেতৰ মূৰত আঘাতৰ চিন দেখা পাইছোঁ আমি। আমাৰ যোনে যোনে প্ৰত্যক্ষ কৰিছোঁ তেখেতৰ মূৰত আঘাতৰ চিন, আৰু আপোনালোকে প্ৰত্যক্ষ কৰিলে দেখা পাব তেখেতৰ হাতখন বেকা হৈ আছে। সেইটোলৈ সন্দেহ কৰিব পাৰি যে তেখেতৰ হাতত হয়তো নিশ্চয় কিবা চুট পাইছে, সেইটো কাৰণে হাতখন বেকা বা ভাগি আছে। আৰক্ষীয়ে তদন্ত কৰিলে ইয়াৰ আউটত কোন আহে। কি ক'লে? দুৰ্ঘটনাটো আমাৰ সন্মুখত হোৱা নাইকিয়া। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, NE24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।